30 তাৰিখৰ দিনা আজিও এনেকৈ পানী বাগৰি আছে। এয়া দৰিকাপাৰ নাওজান গাঁও, এয়া পানী এনেকৈ বাগৰি আছে। মানুহৰ ঘৰত এনেকৈ পানী সোমাই আছে, বাগৰি আছে। এয়া 30 তাৰিখৰ দিনাৰ ভিডিঅ' আজি এইটো। 30 জুলাই, পানী কমাই নাই। এইটো আমাৰ নাওজান গাঁও, এইটো পানী বাঢ়িছে, পুৰা পানী। এতিয়ালৈকে এনেকুৱাই পানী, এই অৱস্থা। পানী সাগৰ হৈ আছে, ৰাস্তাইদি বাগৰি আছে। এই পানী বাগৰি আছে ৰাস্তাইদি। এয়া আমাৰ ঠাই পানী এনেকৈ বাগৰি আছে ৰাস্তাইদি, বুজিছেনে? পানী শুকুৱাই নাই 30 তাৰিখৰ দিনা। এনেধৰণে পানী এনেধৰণে আহি আছে। এয়া সাগৰ সদৃশ পানী ঢৌ দেখিছেনে? কিমান সোঁতত আহি আছে পানী। এইয়া এই পানী এনেকৈ আহি আছে আজি, দেখিছেনে? পানীৰ ঢৌ কিমান ঢৌত আহি আছে পানী। এয়া ঘৰৰ ওপৰত মানুহ উঠি আছে, এই পানীৰ সোঁত। এয়া মানুহৰ ঘৰৰ ভিতৰত পানী, এই পানী। এইটো মামাহঁতৰ ঘৰ, পানী সাগৰ, পানী সাগৰ। এইটো ঘৰ পানীৰ তলত। এয়া পানীৰ তলত সাগৰ। এই ৰেচন এনেধৰণে পানী, সম্পূৰ্ণ সাগৰ সদৃশ পৰিৱেশ। বাকী নাই, গোটেই অঞ্চল জুৰি সাগৰ। এনেকুৱা ধৰণৰ এইফালে সাগৰ, পানী সকলো জেগাত অকল পানী অকল পানী। এয়া আমাৰ ভিতৰত মানুহ, ঘৰৰ ভিতৰত মুকনি চোৱাত, মোবাইল চোৱাত